হেল্ল' গাইজ, চক মাছ আনিছিলে। এইটো কি মাছ মই ক'ব নোৱাৰোঁ, মায়ে কাটি দিছে। মই অলপ মাছ চিনি নাপাওঁ অৱশ্যে। সৰু মাছটো বেছিকৈ চিনি নাপাওঁ, ডাঙৰ মাছ অলপ চিনি পাওঁ। তাৰপিছত মই ভাজি ল'লোঁ মাছটো। বেঙেনা, আলু, বিলাহী দি বনাম। আগতে আলুকেইটা ভাজি লওঁ। আলুকেইটা ফ্ৰাই কৰি বেঙেনা ফ্ৰাই কৰিলোঁ। এতিয়া কেৰাহীত তেল দি দিলোঁ, মিঠাতেল দি কিনে অলপ জিৰা দি দিম। জিৰা অলপ দি কিনে এইটো চব জিৰাবোৰ দি দিছোঁ। জিৰা দুটামান, জিৰাটো অলপ ৰঙা ৰঙা হ'লে দি দিম পিঁয়াজ, ৰচুন আৰু আদা পেষ্ট কৰি থৈছিলোঁ, সেইটো দি দিলোঁ। অলপ তেল ওলাই থাকক। এতিয়া বিলাহী কেইটামান দি দিলোঁ। আগতে দিলে গলি যাব, সেইকাৰণে দিয়া নাছিলোঁ। তাৰপিছত অলপ বিলাহীৰ ওপৰত নিমখ দি দিলোঁ। নিমখ অলপ বেছিকৈ দিলোঁ। নিমখটো আপোনালোকে নিজৰ আন্দাজত দিব। মই অলপ বেছিকৈ দিলোঁ, জোল বনাম বুলি। ইয়াত দি দিওঁ হালধি গুড়া, এইটো জিৰা গুড়া আৰু শুকান মৰিচ, জলকীয়াৰ গুড়া দি কিনে এতিয়া অলপ ফ্ৰাই কৰি ল'ম। তেলটো যেতিয়া ওলাব তেতিয়া অলপমান পানী দি দিম। এতিয়া আলুখিনি দি লওঁ। আলুখিনি ইমান ধুনীয়াকৈ ৰঙা হৈ গ'ল, দেখিছেনে? আলুখিনি দিয়াৰ পাছত অলপ ইপিনে ইপিনে কৰি কিনে তাৰপিছত দি দিম অলপ পানী। পানীটো আমাৰ সকলোৱে আকৌ জোলটো ইমান ভাল নাপায়, তথাপি মই আজি জোল বনাম বুলি ভাবিছোঁ। বেঙেনাকেইটাও দি দিলোঁ। বেঙেনাকেইটাও ধুনীয়াকৈ ফ্ৰাই হৈ গ'ল। মোৰ আকৌ বেঙেনা খাব ভাল লাগে, কিন্তু মোৰ এলাৰ্জি হৈ যায় আকৌ বেঙেনা খালে। তথাপি খাই দিওঁ, কি কৰিম, কিমান বাচি থাকিম আৰু চব্জি। এতিয়া পানী দি দিলোঁ অলপ। মাক সুধিছিলোঁ, মাছটো বোলে পুঠি মাছ। মায়ে ক'লে, মইতো ইমানকৈ চিনি নাপাওঁ। মায়ে ক'লে এইটো পুঠি মাছ হয়। মোৰ হাজবেণ্ড আকৌ পুঠি মাছটো খাই ভাল পায়, ডাঙৰ মাছ ইমান ভাল নাপায়। এতিয়া মাছ ফ্ৰাই কৰা মাছকেইটা দি দিলোঁ। চব মাছ আৰু নবনালোঁ, ৰাতি আকৌ বনাম বুলি থৈ দিলোঁ শুকানকৈ। এতিয়া কেইটামানহে জোল বনালোঁ। আপোনালোকৰ ৰেচিপিটো ভাল লাগিলে কমেণ্ট কৰিব। মই এতিয়া বেছিভাগ অসমীয়াতে দি আছোঁ। এইটো মোৰ মাছৰ জোল হৈ গ'ল। চব ইমান ধুনীয়া কালাৰ আহিছে। আৰু সেই মাছৰ জোল বনালোঁ, দালি বনাইছিলোঁ আৰু লাও পাত পেষ্ট কৰি কিনে কৰিছিলোঁ। সেইবোৰ নেদেখালোঁ আৰু।